ঢালিগাঁৱত 5 দিনীয়া উদ্যম সমাগম মেলা আৰম্ভ উপস্থিত চিৰাঙৰ জিলা আয়ুক্ত যতীন বৰা চিৰাঙত আৰম্ভ 5 দিনীয়া উদ্যম সমাগম মেলা চিৰাং জিলাত আজিৰে পৰা 5 দিনীয়াকৈ অনুষ্ঠিত হৈছে জিলা উদ্যম সমাগম মেলা চিৰাং জিলা উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ উদ্যোগত ঢালিগাঁৱস্থিত উদাং শ্ৰেণী আলাৰী প্ৰেম সিং ব্ৰহ্ম ট্ৰাষ্ট খেলপথাৰত আয়োজিত এই উদ্যম সমাগম মেলাখনি শুভ উদ্বোধন কৰে ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে জিলা উদ্যোগ আৰু বাণিজ্য বিভাগৰ প্ৰবন্ধক বিক্ৰম কলিতাই উদ্যম সমাগম মেলাৰ জৰিয়তে জিলাখনৰ ক্ষুদ্ৰ উদ্যোগীসকলক সকাহ দিয়াৰ আৰু উদ্যোগীসকলক মিলিত কৰাৰ লক্ষ্যৰে এই মেলাৰ আয়োজন কৰা হৈছে বুলি উদ্দেশ্য ব্যাখ্যাত উল্লেখ কৰে জিলাখনত এনে মেলা কাজলগাঁও আৰু বিজনীটো অনুষ্ঠিত কৰাৰ কথা প্ৰকাশ কৰে এই অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে চৰকাৰে এই আয়োজন চিৰাং জিলাৰ ক্ষুদ্ৰ উদ্যোগীসকলক উৎসাহ যোগাৰ লগতে আগলৈ কাম কৰা সাহস দিব বুলি মন্তব্য কৰে অনুষ্ঠানত বিটিচি কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্ম চিৰাঙৰ জিলা আয়ুক্ত যতীন বৰা আৰু অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগম লিমিটেডৰ উপপ্ৰবন্ধক অখিল নাৰায়ণ বৰুৱাই ভাষণ প্ৰদান কৰে 1 ডিচেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া উদ্যম সমাগম মেলাত 50টা কোঠাত ক্ষুদ্ৰ উদ্যোগীসকলে নিজ তৈয়াৰ কৰা উৎপাদিত সামগ্ৰী প্ৰদৰ্শন কৰাৰ লগতে বিক্ৰীৰ বাবে মুকলি কৰিছে সকলোৱে যাতে এই সুবিধা উন্নতৰ পৰা উন্নতিলৈ আগবাঢ়ি যায় এইখিনিকে মই কামনা কৰি মই মোৰ বজাৰ দিয়াৰ ক্ষেত্ৰত আমাৰ সকলোৰে দায়িত্ব আছে বিশেষকৈ আমাৰ এমএছএমই লগত জড়িত যি সকলো ডিপাৰ্টমেণ্ট আছে তেওঁলোকে ইয়াত এটা চেষ্টা কৰাৰ প্ৰয়োজন গতানুগতিকভাৱে আমি যদি এটা টেট ফেয়াৰ নিচিনাকৈ কৰি থৈ দিওঁ তেতিয়া উদ্যোগীসকলো অলপ হতাশাগ্ৰস্ত হৈ যায় গতিকে আমি কিমান তেওঁলোকে বস্তু প্ৰডাক্ট বিক্ৰী কৰিব আহিছে আৰু তেওঁলোকৰ কিমান চেল হ'ব যদি চেলিঙেই নাথাকে তেতিয়া আৰু হতাশ হৈ যায় আৰু ইয়াৰ কাৰণে কনচাৰ্ণ ডিপাৰ্টমেণ্টৰ এটা এৱাৰনেছ প্ৰগ্ৰেম কৰিব লাগে যাতে মানুহখিনি ইয়াত আহাৰ যিখিনি মানে ইচ্ছা তেওঁলোকে গম পাব লাগিব ইয়াত সঁচাকৈ এনেকুৱা এটা অনুষ্ঠান হৈ আছে নেকি লৈছে তেনেকুৱা যদি আমি আমাৰ উদ্যোক্তাসকলক বা তেনেকুৱা এণ্টাৰপ্ৰেনিয়ৰসকলক শিপিনীসকলক যদি তেনেকুৱা আমি এটা মানে স্পেচ বা বজাৰ কৰি দিয়ে তেতিয়াহ'লে বহুত মানুহ আগুৱাই আহিব নিজৰ বস্তু বিক্ৰী কৰিব পাৰিব আৰু ৰাইজেও এই বস্তুবিলাক চাই পেলাই মানে কোনটো ভাল কোনটো বেয়া এইবিলাক চাই চিতি পেলাই এখেতসকলে পিছত এখেতসকলে সেইটো মানে কৰাৰ কাৰণে চেষ্টা চলাব আৰু এক্সপ'জাৰ পায় মাৰ্কেটত তেখেতসকলৰ প্ৰডাক্টটো ভালকৈ বেচিব পাৰে এইটো লক্ষ্য ৰাখি পেলাই এই মেলাখন পতা হৈছে গতিকে এইটো বিশেষ এটা উদ্দেশ্য আছে মই আশা কৰিছোঁ এই উদ্দেশ্য সফল হ'ব আৰু খুব দৰকাৰ হয় ইতিমধ্যে যিখিনি ষ্টল আমি দেখিছোঁ ইয়াত কমচে কম কিমান আছে 50টা 50টাৰ বেছি যেন লাগে